দেতা কোৱা ডক্টৰ ভূপেন হাজৰিকাই সদায় টুপি পিন্ধিছিল নেকি? ডক্টৰ ভূপেন হাজৰিকাৰ যিমান ফটোগ্ৰাফ আমি দেখিবলৈ পাওঁ কোনোখনতে টুপিবিহীন ডক্টৰ ভূপেন হাজৰিকাক আমি দেখিবলৈ নাপাওঁ। অৰ্থাৎ ভূপেন দা মানেই হ'ল টুপি আৰু টুপি মানেই হ'ল ডক্টৰ ভূপেন হাজৰিকা বা আমাৰ মৰমৰ ভূপেন দা। ডক্টৰ ভূপেন হাজৰিকাৰ সেই টুপিটো হ'ল গোৰ্খা টুপি। গম পাইছেনে? গোৰ্খা মানে কি বাৰু? নেপালী। গোৰ্খা মানে নেপালী, নেপালীসকলক গোৰ্খা বুলি কোৱা হয়। গম পাইছেনে? সেই নেপালী টুপিটো ভূপেন হাজৰিকাই মৃত্যু পৰ্যন্ত পিন্ধি আছিল। আৰু সেই টুপিটোত লগাবৰ কাৰণে কোনোবা নেপালী লোক এজনে ডক্টৰ ভূপেন হাজৰিকাক এটা খুকুৰি পিন দিছিলে। গতিকে সেইকাৰণে আমি দেখোঁ যে ডক্টৰ ভূপেন হাজৰিকাই যিটো টুপি পিন্ধি থাকে সেই টুপিটোত এটা খুকুৰি পিন লগাই থোৱা থাকে। নহয়নে বাৰু? হয়। ডক্টৰ ভূপেন হাজৰিকাই প্ৰায় 50 বছৰ অৰ্থাৎ জীৱনৰ শেষৰ 50 বছৰ সেই টুপিটো সদায় পিন্ধি আছিল। গম পাইছেনে? মানে হয়তো তেওঁ ঘৰত কেনেকৈ থাকে সেইটো বেলেগ কথা, কিন্তু বাহিৰলৈ ওলাই আহিলে বা ফটোগ্ৰাফ লোৱাৰ সময় আহিলে সেই টুপিটো ডক্টৰ ভূপেন হাজৰিকাই কেতিয়াও খোলা নাছিল। এতিয়া ডক্টৰ ভূপেন হাজৰিকাই কিমান মঞ্চৰ প্ৰগ্ৰেম কৰিলে, কিমান গান গালে। অকলতো আমাৰ অসমতে বিখ্যাত মানুহ নহয়, গোটেই পৃথিৱীৰ বিভিন্ন জেগা, আৰু ডক্টৰ ভূপেন হাজৰিকা নোযোৱা ঠায়ে নাই পৃথিৱীত। মেক্সিমাম দেশ তেওঁ পৃথিৱীৰ ঘূৰি ফুৰিছে, গীত গাই ঘূৰি ফুৰিছে। গম পাইছা নাই? গতিকে ডক্টৰ ভূপেন হাজৰিকাই সেই টুপিটো পিন্ধিয়েই গীত গাই ফুৰিলে। ওখ পাখ, দেখিবলৈ কিমান ধুনীয়া ভূপেন হাজৰিকা, কেৱলে দেখিবলৈ ধুনীয়া, ওখ পাখ, আৰু সেই টুপিটোৰে সৈতে ডক্টৰ ভূপেন হাজৰিকাক বৰ শুৱনি দেখা যায়। গম পাইছেনে? ডক্টৰ ভূপেন হাজৰিকা প্ৰায় 50 বছৰমান সেই টুপিটো পিন্ধিয়ে আছিল। এইখিনিতে এটা কথা মনত পৰিছে, খগেন মহন্তইও ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা এটা টুপি পিন্ধি থাকে। শুনামতে দুইজনৰ মাজত হেনো কেতিয়াবা মধুৰ তৰ্কও হয়, কোনে আগ ধৰি সেই টুপিটো পিন্ধিছিল। খগেন মহন্তৰ মতে খগেন মহন্তই পিন্ধিছিল, আৰু ডক্টৰ হাজৰিকাৰ মতে ডক্টৰ হাজৰিকাই সেই টুপিটো পিন্ধিছিল। গম পাইছেনে? আৰু এটা মজাৰ কাহিনী মনত পৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ লগত ধেমালি কৰিবৰ কাৰণে কোনোবা এজন ব্যক্তিয়ে ভূপেন হাজৰিকাৰ ঘৰত কাম কৰা যিজন ব্যক্তি আছিল সহায়কাৰী, তেখেতক ক'লে, তুমি যদি ডক্টৰ ভূপেন হাজৰিকাৰ টুপিবিহীন এখন ফটো কালেক্ট কৰি দিব পাৰা তেতিয়াহ'লে তোমাক চিনেমা চাবলৈ পঠাম। গম পাইছেনে? মানুহজনে গৈ ডক্টৰ ভূপেন হাজৰিকাক ক'লে যে দাদা, মই আপোনাৰ একপি ফটো মাৰিম, বাট উইদাউট কেপ। গম পাইছেনে? ভূপেন হাজৰিকাই তেতিয়া হেনো খঙত গৰগৰাই উঠিলে। গম পাইছেনে? গতিকে সেইজনে আমাৰ মৰমৰ ডক্টৰ ভূপেন হাজৰিকা, যাক আমি কেতিয়াও টুপিবিহীনভাৱে তেখেতৰ কোনো ফটোত আমি দেখা পোৱা নাই। গম পাইছেনে? ইমানেই মহত্ব তেওঁৰ টুপিটো আছিলে, ডক্টৰ ভূপেন হাজৰিকা যেতিয়া খুব বেছিকৈ অসুস্থ হৈ আছিলে, অসমৰ এজন MLA ডক্টৰ ভূপেন হাজৰিকাক লগ কৰিবলৈ গৈছিলে, আৰু উইদাউট টুপি নোহোৱাকৈ ডক্টৰ ভূপেন হাজৰিকাৰ একপি ফটো আনিছিলে, আৰু ছ'চিয়েল মিডিয়াত তেতিয়া সেই ফটোখন ভাইৰেল হৈছিলে। টুপিবিহীন ভূপেন হাজৰিকাৰ ফটো কিয় মাৰিব বুলি অসমত হুলস্থুল লাগি গৈছিলে। গতিকে টুপি এটাক লৈ ইমান হুলস্থুল হোৱা এই অসমৰ ইতিহাসত কেতিয়াও আমি হোৱা দেখা নাই। সেইজন কেৱল ডক্টৰ ভূপেন হাজৰিকা।